মই তিনিচুকীয়া নিবাসী অজিত দত্তই আপোনাক সদৌতিকে অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম মুলুকৰ স্থিত অসম উদয়াদিত্যৰ উদ্যোগত গুৰুকুল ফাইন আৰ্ট একাডেমীৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কিছু অনলাইন ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল আৰু সেই চিত্ৰাংকন প্ৰতিযোগিতাৰ অৰ্থাৎ সদৌ অসম ভিত্তিত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ গুৰু দায়িত্ব এই অভাজনৰ হাতত অসম উদয়াদিত্যৰ মূল ব্যক্তি বিতুপন ভঁৰালীয়ে অৰ্পণ কৰিছিল। আৰু মোৰ হাতত প্ৰায় 60টা মানৰ ওচৰা-ওচৰি 3 কুৰিমান চিত্ৰাংকন চিত্ৰশিল্পীয়ে অৰ্পণ কৰাৰ পাইছিলোঁ। আৰু তাৰ মাজতে মই কিছু সংখ্যকক ফলাফলৰ বিজুৰীৰ মাজলৈ আনিব বিচাৰিছোঁ। মই কিন্তু এই ফলাফল ঘোষণা কৰাৰ পাক মুহূৰ্ততে ক'ব বিচাৰোঁ যে যিমান সংখ্যকে প্ৰায় 3 কুৰিৰ অধিক প্ৰতিযোগী এই চিত্ৰাংকন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল, সৰহসংখ্যকৰে ইমান সুন্দৰভাৱে, ইমান অনুপম ৰূপত আৰু কিছুমানে যে ইমান নিখুঁত ৰূপত চিত্ৰাংকন কৰিছে, সেয়া মই দেখি সঁচাকৈ আপ্লুত আৰু মই ধন্য, কিয়নো ইমান এখন উচ্চ খাপৰ চিত্ৰাংকন প্ৰতিযোগিতাত বিচাৰকৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰাৰ সৌভাগ্য ঘটিল। আৰু এতিয়া আহোঁ ফলাফলৰ মাজলৈ। আৰু সৰহসংখ্যকেই ইজনক পিছফালে ইজনক আগ কৰিব নোৱাৰি, সেয়েহে মই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত তিনিওটা স্থানতে যুটীয়াভাৱে ৰাখিব লগা হৈছে। আৰু মই এতিয়া আপোনালোকৰ আগত এই চিত্ৰাংকন যি প্ৰতিযোগিতাৰ ফলাফল তাক অৱগত কৰাৰ আয়াস কৰিছোঁ। প্ৰথম যুটীয়াভাৱে পাইছে শ্ৰীমতী তীনাশ্ৰী হাজৰিকা আৰু শ্ৰীমতী ভাস্বতী নেওগ। দ্বিতীয় যুটীয়াভাৱে পাবলৈ সক্ষম হৈছে শ্ৰীমতী দৰ্শনা ভঁৰালী আৰু শ্ৰীমতী সুমন শ্বাহ। আৰু তৃতীয়টো প্ৰতিযোগী হিচাপে দুগৰাকী যুটীয়াভাৱে জয়ী হৈছে শ্ৰীমতী ময়ূৰী সূত্ৰধৰ আৰু শ্ৰীমতী তৃষ্ণা মিশ্ৰ। ইয়াৰ পাছতে বিচাৰকৰ বিশেষ বঁটাৰ বাবে কেইগৰাকীমানক নিৰ্বাচন কৰিছিলোঁ আৰু বিচাৰকৰ বিশেষ বঁটা প্ৰাপক বিজয়ী প্ৰতিযোগী হৈছে শ্ৰীমতী আফচিন আনোৱাৰ, শ্ৰী ৰিয়ান আৰ্য বৰা, শ্ৰী বিতুপন বৰকাকতি, শ্ৰীমতী কংকনা সূত্ৰধৰ, শ্ৰী অংকিত চৌহান, শ্ৰী ঋষিকেশ ৰয়, শ্ৰীমতী অনুষ্কা ৰয়, শ্ৰীমতী কংকনা গয়াৰী, শ্ৰীমতী তনুশ্ৰী চমচাল, শ্ৰীমতী মধুস্মিতা কৰ্মকাৰ, শ্ৰী উদিত্য ৰয়, শ্ৰীমতী জিজ্ঞাশ্ৰী বৰদলৈ, শ্ৰী জিজ্ঞাসু ঠাকুৰীয়া।
এই আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীক মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ ইমান কম বয়সত, ইমান সৰু অৱস্থাত ইমান সুন্দৰ ছবি অংকন কৰিছে, ভাবিলে আচৰিত লাগে। আৰু যি প্ৰথম, দ্বিতীয়, তৃতীয় যুটীয়াভাৱে অৰ্পণ কৰা হৈছে, তেওঁলোকে ইমান নিখুঁতভাৱে, মোৰ দৃষ্টিত ইমান নিখুঁতভাৱে চিত্ৰ অংকন কৰিছে, তাৰ বাবে তেওঁলোকক মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু যিসকলে বিজয়ী হ'বলৈ সক্ষম হোৱা নাই, তেওঁলোকে নিৰাশ হ'ব নালাগে, কিয়নো বিফলতাইহে সফলতাৰ দিশে গতি কৰে। সেয়ে কৈছোঁ, বিজয়ী হোৱা আৰু বিজয়ী হ'ব নোৱাৰা আটাইকেইগৰাকী যোগদান কৰা প্ৰতিযোগীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোক প্ৰতিগৰাকী প্ৰতিযোগীৰ কাষৰত মই চিৰ কৃতজ্ঞ। কিয় জানেনে? যদি আপোনালোকে প্ৰতিযোগী হিচাপে নিজকে উপস্থাপন নকৰে, তেতিয়াহ'লে আমাৰ দৰে বিচাৰকৰ কিবা যেন অৰ্থ থাকিব। আমি কাৰ বিচাৰ কৰিছোঁ? আপোনালোক প্ৰতিযোগীসকলৰ যিটো প্ৰদৰ্শন বা পৰিৱেশনৰ বা অংকনৰ আমি বিচাৰ কৰিছোঁ। সেয়েহে বিচাৰকক অস্তিত্ব প্ৰদান কৰে কিন্তু প্ৰতিযোগীসকলে। সেয়েহে প্ৰতিগৰাকী প্ৰতিযোগীক মই কৰজোৰে অভিনন্দন জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। আৰু অসম উদয়াদিত্যৰ যি মূল ব্যক্তি বিতুপন ভৰালী, তেখেতক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো মোৰ দৰে এজন সাধাৰণ ব্যক্তিক এই গুৰু দায়িত্ব অৰ্পণ কৰিছে। আৰু ইয়াৰ সুবাদতে মই এটা কথা কওঁ যে মই নিজে সাহিত্য সংস্কৃতিৰ লগত জড়িত হোৱা আজি 50টা বৰ্ষ অতিক্ৰম কৰিছে। আৰু মই বৰ্তমান অসম বহুভাষিক কবি সন্মিলনখনৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছোঁ। আৰু ভাল লাগিলে ইমান সুন্দৰকৈ চিত্ৰবিলাক অংকন কৰা প্ৰতিযোগীসকলৰ বিচাৰক হিচাপে নিজকে উপস্থাপন কৰা সৌভাগ্য ঘটিল। আৰু এই অভাজনেও সাহিত্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হোৱা আজি 50টা বৰ্ষ অতিক্ৰম কৰিলে। পুনৰবাৰ উদ্যোক্তা আৰু প্ৰতিযোগীসকল, আপোনাক আটাইলৈকে মই কৃতজ্ঞতা সূচক অভিনন্দন নিবেদিছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।